গুড মৰ্নিং। কি খবৰ তোমালোকৰ? নিশ্চয় ভালে আছে চাগে। শেহতীয়াকৈ তোমালোকৰ এটা বিশেষ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। হয়তো ভবামতে তোমালোকে সকলোৱে পৰীক্ষাত যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছা চাগে। প্ৰশ্ন উত্তৰসমূহৰ বিষয়ৰ ক্ষেত্ৰত কৈছো। যি কি নহওক, নেক্সট আকৌ আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি কিছু কথা পতাৰ চেষ্টা কৰিম। সো বিশেষ পলম নকৰো। আমি এটা কথা জানো, আমাৰ অসমখনেই হওক বা আমাৰ ভাৰতবৰ্ষখনেই হওক বিভিন্ন জাতি জনগোষ্ঠীৰ এখন বিশেষ ঠাই, য'ত আমি কি পাওঁ, বিভিন্ন ধৰণৰ জাতি আছে, জনগোষ্ঠী আছে, সম্প্ৰদায় আছে, আৰু এই সকলোখিনিৰ মাজত বিশেষ কিছুমান ৰীতি নীতিৰ মাজেৰে আমি বিশেষ কিছুমান উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰো। আৰু এই উৎসৱ পাৰ্বণখিনিয়ে আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক আন আন দেশসমূহৰ তুলনাত এক বিশেষ তাৎপৰ্য বহন কৰাই এনেধৰণৰ বিভিন্ন উৎসৱ পাৰ্বণ ৰীতি নীতিৰ সংমিশ্ৰণেৰে। বুজি পাইছা মই কি ক'ব বিচাৰিছো? অৰ্থাৎ মই যদি আমাৰ অসমখনৰ কথা কওঁ, অসমখনত আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী দেখিবলৈ পাওঁ। ধৰি লোৱা, ইয়াতে বসবাস কৰা সকলোকে আমি অসমীয়া বুলি কওঁ, হয়। তাৰ মাজতো আমাৰ কিছুমান আকৌ শাখা উপশাখা আছে, যিবিলাক আমি জাতি জনগোষ্ঠী বুলি কৈছো। মিচিং সম্প্ৰদায় খিনি আছে, ধৰি লোৱা চাহ জনগোষ্ঠীৰ মানুহ আছে, তিৱা আছে, ৰাভা আছে। এই যে মানুহখিনি যে আছে, তেওঁলোকৰ নিজা নিজা কিছুমান উৎসৱ আছে, যিবিলাকক আমি ফেষ্টিভেল বুলি কওঁ। মই জাষ্ট দুটামান উদাহৰণে আনিছো। এই যে জাতি জনজাতি বা এইখিনি আছে ব্যক্তি, তেওঁলোকৰ নিজা নিজা কিছুমান কি আছে বুলি কলো, ফেষ্টিভেল আছে বুলি কলো। আৰু এই ফেষ্টিভেল বিলাকে আমাৰ ৰাজ্যখনত এটা বিশেষ তাৎপৰ্য, আনৰ দৃষ্টিত মৰম লগা, ভাল লগা এটা পৰিৱেশৰ সূচনা কৰে। কেনেকে কৰে? কাৰণ ইয়াতে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন উৎসৱ পাৰ্বণ হয়। কাৰণ তেওঁলোকৰ বিভিন্ন সাজপাৰ আছে, খাদ্য ৰীতি নীতি আছে, ভাষা আছে। এইবিলাকে কি কৰে বুলি কৈছে, আমাৰ অসমীয়া জাতিটোক, অসমীয়া সমাজখনক এটা বিশেষ তাৎপৰ্য আৰু সৌন্দৰ্য প্ৰদান কৰে। গতিকে আমি চেষ্টা কৰিম আজি এনে কিছুমান ফেষ্টিভেলৰ বিষয়ে কিছু কথা পাতিম, যিবিলাক আমি অসমৰ প্ৰেক্ষাপটতো পাতিম আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটতো আমি কিছুমান ফেষ্টিভেলৰ কথা পাতিম। গতিকে তোমালোকে পলম নকৰিবা। পেজ নাম্বাৰ 31, তোমালোকৰ পাঠ্যপুথিৰ পেজ নাম্বাৰ 31, চেপ্টাৰ নাম্বাৰ 5 মই লিখি দিছো, আৰু বৰ্ডৰ নামটো অলৰেডি লিখাই হৈ গ'ল। কিছু পলমকে লিখিব লাগিছিলে, মই ইমান নাচালো। যি কি নহওক, আমাৰ ফেষ্টিভেল নামৰ এটা বিশেষ চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ বিষয়ে কিছু কথা আজি পতাৰ চেষ্টা কৰিম। ইয়াতে এটা কথা কৈছে, ইণ্ডিয়া ইজ এ লেণ্ড অফ ফেষ্টিভেল। যদি আমি গোটেই ভাৰতবৰ্ষখনৰ প্ৰেক্ষাপট চাওঁ, এই গোটেই ভাৰতবৰ্ষখনকে এখন এনেকুৱা এখন দেশ বা এনেকুৱা এখন ঠাইৰ কথা কৈছে, য'ত আমি কি দেখিবলৈ পাওঁ, ভেৰাইটিজ, বিভিন্ন ধৰণৰ ফেষ্টিভেল, উৎসৱ পাৰ্বণ আমি দেখিবলৈ পাওঁ। We celebrate many festivals during the year, all over the year. We celebrate different types of festivals in different times. We celebrate Dussehra and Diwali. We celebrate Eid and Onam. We also celebrate Pongal and Bihu. These are social festivals. এটা বিশেষ গুৰুত্বপূৰ্ণ এটা শব্দ ইয়াত উল্লেখ কৰিছে, সেইটো হৈছে সোশ্যাল ফেষ্টিভেল। সোশ্যাল ফেষ্টিভেল। ওকে, অলপ পিছত পঢ়ি আছো কনচেপ্টটো সোশ্যাল ফেষ্টিভেল কি হয়। কিতাপখনত কি কৈছে আমি সেইখিনিকে পঢ়ি লওঁ প্ৰথম। কিন্তু কিতাপখনত কোৱা মতে আমি কি কৰো, দশহৰা চেলিব্ৰেট কৰো, দীপাৱলী চেলিব্ৰেট কৰো, ঈদ চেলিব্ৰেট কৰো, অনাম চেলিব্ৰেট কৰো, পোংগল, এইবিলাক কিছুমান ফেষ্টিভেলৰ নাম হয়। যদি তোমালোকে শুনা নাপাব পাৰা কিছুমান, বা সকলোৱে হয়তো পাব পাৰা, বিহু, এইবিলাক হৈছে সোশ্যাল ফেষ্টিভেল। এটাই গুৰুত্বপূৰ্ণ ইয়াত এক্সাম্পল দিছে, সকলোৱে বুজি পোৱাকৈ সহায় হোৱাকৈ। মই তেখেতক সেই শব্দটোহে জাষ্ট লিখিম, বিহু। বৰ্ডখন ওলাইছে নাই চাবা খালি, মই ইয়াত বিহু লিখিছো। বিহু, বিহু ক'ত চেলিব্ৰেট কৰা হয়? অসমত। ক'ত চেলিব্ৰেট কৰে? অসমত। এই কথাটো অলপ মনত ৰাখিবা, ইয়াতে এই সোশ্যাল ফেষ্টিভেলৰ মিনিংটো সোমাই আছে। ওকে, নেক্সট। Some important days are celebrated as national festival. Independence Day, Republic Day, Gandhi Jayanti, etc. are all national festivals. Okay,
দুটা পালো এটা পালো সোশ্যাল ফেস্টিভেল আনটো পালো ন্যাশনাল ফেস্টিভেল জাস্ট আইডিয়া পালো দিছো তোমালোকক ইয়াতে কি পালো সোশ্যাল ফেস্টিভেল ন্যাশনাল ফেস্টিভেল আৰু ন্যাশনাল ফেস্টিভেলৰ ভিতৰত আমি এটা কথা পাইছো ইন্ডিপেন্ডেন্স ডে কথা ইয়াত উল্লেখ কৰিছে কিহৰ কথা কৈছে ইন্ডিপেন্ডেন্স ডে কথা কৈছে A festival is a time for fun and joy. ঠিক আছে মই নেক্সট পেজলে যাম এই বিষয়টো অলপ কনসেপ্ট তোমালোকক দিয়াৰ চেষ্টা কৰিম সোশ্যাল ফেস্টিভেল নেশনাল ফেস্টিভেল কি ইয়াতে একটা এক্সাম্পল আছে বিহু আৰু ইয়াতে এটা এক্সাম্পল আছে ইন্ডিপেন্ডেন্স ডে মই শৰ্টকে লিখি থৈছো জাস্ট কিতাপখন তোমালোকে চাই ল'ব পাৰিবা বিহু ক'ত পাতে অসমত পাতে তাৰ পিছত আমি পাইছো ঈদ পাইছিলো ওনাম পাইছিলো দশহৰা পাইছিলো দীপাৱলী পাইছিলো এই যে ফেস্টিভেল বিলাক সকলো মানুহে কিন্তু সেলিব্ৰেট নকৰে এই ফেস্টিভেল বিলাক যিবিলাক ফেস্টিভেল সোশ্যাল ফেস্টিভেলৰ শাৰীত থাকিব এই ফেস্টিভেল বিলাক সকলো মানুহে কিন্তু একে সময়তে সেলিব্ৰেট নকৰে বা সকলো মানুহে সেলিব্ৰেট নকৰে বিহু কেৱল অসমত সেলিব্ৰেট কৰা হয় বিহু অকল অসমীয়া মানুহৰ কাৰণে বুজি পাইছা মানে যিবিলাক ফেস্টিভেল নিৰ্দিষ্ট এটা জাতিয়ে নিৰ্দিষ্ট এক সম্প্ৰদায় নিৰ্দিষ্ট এক জনগোষ্ঠীয়ে বা নিৰ্দিষ্ট এখন ঠাইহে সেলিব্ৰেট কৰে উদযাপন কৰে সেইবিলাকক সোশ্যাল ফেস্টিভেল বুলি কোৱা হৈছে সামাজিক উৎসৱ যিবিলাকক মই যদি অসমীয়ালৈ শব্দটো ভাঙনি কৰো শব্দ থাকিব পাৰে কিন্তু সোশ্যাল বুলি ক'লে আমাৰ সামাজিকটো বুজায় সামাজিক কিছুমান উৎসৱ মনে ৰাখিবা যিবিলাক ফেস্টিভেল যিকোনো এখন ঠাইত কোনো এক নিৰ্দিষ্ট জনগোষ্ঠী জাতিয়ে এটা সময়ত উদযাপন কৰে সেইবিলাকক সোশ্যাল ফেস্টিভেল বোলে যেনেকৈ বিহু বিহু কেৱল অসমত সেলিব্ৰেট কৰে আজি কেৰেলাত মহাৰাষ্ট্ৰত তামিলনাডুত বিহু সেলিব্ৰেট নকৰে নিৰ্দিষ্ট এখন ঠাইত কৰাৰ বাবে এইবিলাকক ৰখা হয় সোশ্যাল ফেস্টিভেলৰ শাৰীত মনত ৰাখিবা সোশ্যাল ফেস্টিভেল দেশখনৰ নিৰ্দিষ্ট এটা ঠাইত বা নিৰ্দিষ্ট কোনো ঠাইত এটা বা দুটা হ'ব পাৰে নিৰ্দিষ্ট কিছু সংখ্যক জাতি জনগোষ্ঠীয়ে সেলিব্ৰেট কৰা উদযাপন কৰা উৎসৱসমূহক সোশ্যাল ফেস্টিভেল বোলে নেশ্যনেল ফেস্টিভেল ৰাষ্ট্ৰীয় যিবিলাক উৎসৱ সৰ্বভাৰতীয় ক্ষমা কৰিবা একচুৱেলি মই যদি ভাৰতৰ প্ৰেক্ষাপট কওঁ তেতিয়া সৰ্বভাৰতীয় হ'ব বাহিৰলৈ আমি যদি কোনোবা ফৰেন কাণ্ট্ৰি এখনত যাওঁ সেইখনৰ কথা বেলেগ হ'ব গতিকে এখন দেশ এখন ৰাষ্ট্ৰৰ ভিত্তিত যিবিলাক উৎসৱ পালন কৰে গোটেই ৰাষ্ট্ৰখনে কৰে একেটা সময়তে একে নামেৰে গোটেই দেশে যিটো উৎসৱ পালন কৰে সেইবিলাকক নেশ্যনেল ফেস্টিভেল বুলি কোৱা হৈছে লাইক ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিৱস আমি সৰ্বভাৰতত 15 আগষ্টৰ দিনাখন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই বিশেষ উৎসৱ আমি উদযাপন কৰো মনত ৰাখিবা নেশ্যনেল ফেস্টিভেল বিলাক গোটেই দেশখনে সেলিব্ৰেট কৰে একেটা সময়ত সেলিব্ৰেট কৰে একে নামেৰে সেলিব্ৰেট কৰে বুজি পালা এখন দেশত একেটা নামেৰে একেটা সময়তে গোটেই দেশখনে যিবিলাক উৎসৱ উদযাপন কৰে সেইবিলাকক আমি কি বুলি ক'লো নেশ্যনেল ফেস্টিভেল ওকে ভেৰি গুড নেক্সট A festival is a time for fun and joy. We wear our best clothes. We enjoy special dishes. Fairs are also held on some festivals. There is a great rush in this fair. People wear colorful dresses. They sing and dance. That is why we eagerly wait for the festival to come. Each festival bilak ahe. আমাক কি দিয়ে আমাক আমাৰ মনত আনন্দ দিয়ে কি দিয়ে আনন্দ দিয়ে আমাক উপভোগ কৰায় আমাৰ মনটোক এটা সুন্দৰ পৰিৱেশ উপভোগ কৰায় কিনে ফেস্টিভেল বিলাকে বিহু বহাগ বিহু মাজত কেইদিন আছে আমি হিচাপ কৰো দুৰ্গা পূজা আহিছে মাজত আৰু কেইদিন আছে আমি হাতত এনেকে হিচাপ কৰো আজি সোমবাৰ কাইলে মঙ্গলবাৰ পৰহিলে বুধবাৰ মাজত বেছি দিন নাই আৰু মানে এই যে লাষ্টত এটা সেন্টেন্স কৈছে that is why we eagerly wait for the festival to come আমি ৰৈ থাকো
এটা বিশেষ উৎসৱ আহিব, সেই উৎসৱটোলৈ আমি কি কৰো সকলোৱে আগ্ৰহেৰে ৰৈ থাকো, যিটো কোৱা হৈছে ইগাৰ্লি। অকে, এই যে ফেষ্টিভেল বিলাক আহে, এই ফেষ্টিভেল বিলাকত আমি কি কৰো নতুন নতুন কাপোৰ পিন্ধো বুলি কৈছে। আমাৰ অসমীয়া যে আমি ছচিয়েল লেভেল ফেষ্টিভেল চাওঁ বিহু, বিশেষকৈ বহাগ বিহুত আমি নতুন কাপোৰ পিন্ধা এটা পৰম্পৰা আছে। কিছু সংখ্যক এতিয়া দুৰ্গা পূজা আহিছে, দুৰ্গা পূজাত ল'ব বিভিন্ন ধৰণৰ ডিছেছ মানে হৈছে ৰন্ধন প্ৰকৰণ, আমি যিটো কম খাদ্যভাস। বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বণত বিভিন্ন ধৰণৰ খাদ্যভাস প্ৰস্তুত কৰে। আমাৰ যেনেকে অসমীয়া মানুহে পিঠা বনায়, বিভিন্ন জলপান বনায়, চিৰা, সান্দহ, মুড়ি, তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, এইবিলাক বিভিন্ন ধৰণৰ হৈছে আমাৰ কি বুলি কোৱা হৈছে বিশেষ বিশেষ উৎসৱ উপলক্ষে প্ৰস্তুত কৰা কিছুমান বিশেষ আহাৰ। আমি ভোগালী বিহুৰ সময়ত সকলোৱে কি কৰো ভোজ ভাত খাওঁ, প্ৰীতি ভোজ খাওঁ, হয়নে? হয়, এইবিলাক সেই ফেষ্টিভেলৰ উপলক্ষে আমি কৰো আৰু এইবিলাকে আমাৰ মনত আনন্দ প্ৰকাশ কৰায়, আনন্দ উপভোগ কৰায়। ঘৰৰ পৰিয়ালৰ বন্ধু বৰ্গ, যিবিলাক আমাৰ বন্ধু আছে, বান্ধৱী আছে, আমাৰ সমাজৰ যিসকল ব্যক্তি আছে, সেই সকলক লৈ আমি একেলগে যেতিয়া ভোজ ভাত খাওঁ, আমাৰ মনত আনন্দ, যথেষ্ট আনন্দ আমি উপভোগ কৰো। এইভাবে আমাৰ ফেষ্টিভেল আমাৰ মনত কি দিয়ে? জয় এণ্ড ফান। সেইবাবে আমি বিভিন্ন সময়ত এই ফেষ্টিভেল বিলাক অহালে ৱেইট কৰো, ৰৈ থাকো, eagerly wait, আশাৰে বাট চাই থাকো। নেক্সট, let us study our important festival. We should first start at national festival. তো আমি এতিয়া আলোচনা কৰিম কিছুমান গুৰুত্বপূৰ্ণ ফেষ্টিভেলৰ বিষয়ে, কিছু কথা পাতিবৰ বাবে। বুজি পাইছা নিশ্চয় তোমালোকে এইখিনিলৈকে। আৰু তাৰ ভিতৰত আমি প্ৰথম পঢ়িম কেইটামান নেশ্যনেল ফেষ্টিভেলৰ বিষয়ে, নেশ্যনেল ফেষ্টিভেলৰ বিষয়ে। তো নেশ্যনেল ফেষ্টিভেল বুলি ক'লে আমি কি বুজি পালো? নেশ্যনেল ফেষ্টিভেল সেইবিলাক যিবিলাক ফেষ্টিভেল গোটেই দেশখনতে এটা নিৰ্দিষ্ট সময়ত একে নামেৰে একেটা সময়তে আমি কি কৰো সকলোৱে উদযাপন কৰো, একে ৰীতি নীতিৰ মাজেৰে। ৰীতি নীতি একে হ'ব লাগিব, সেইবিলাক হৈছে নেশ্যনেল ফেষ্টিভেল। আমি প্ৰথম পঢ়িব চেষ্টা কৰিম 32 পেজত উলিয়াই লোৱা ইণ্ডিপেণ্ডেন্স ডে। We celebrate our country's Independence Day on 15 August every year. On this day in 1947, গুৰুত্বপূৰ্ণ কেইটামান কথা। On this day in 1947, we got our independence. A large number of people gathered near the Red Fort in Delhi. এটা সময় আছিলে যিটো সময়ত আমি আন মানুহৰ অধীনত থাকিবলগীয়া হৈছিলে। আমাৰ পূৰ্বপুৰুষ যিসকল ব্যক্তি আছিলে, তেওঁলোকে এটা সময়ত ইংৰাজসকলৰ অধীনত বিভিন্ন ধৰণৰ শোষণ, বিভিন্ন ধৰণৰ অত্যাচাৰ, এইবিলাকৰ মাজেৰে জীয়াই থাকিবলগীয়া হৈছিলে। তেওঁলোক আমাৰে পূৰ্বপুৰুষ, যিটো পূৰ্বপুৰুষ বুলি ক'লে আমাৰ হয়তো কোনোবা এজন ককা, আমাৰ হয়তো কোনোবা এগৰাকী আইতা। এই ব্যক্তিসকলৰ কি হৈছিলে? শোষণ, বিভিন্ন ধৰণৰ অন্যায়মূলক ৰীতি নীতি, দমনমূলক যিবিলাক ৰীতি নীতি, এইবিলাকৰ মাজত কিন্তু দিন অতিবাহিত কৰিব লগা হৈছিলে। তাৰ পিছত এনে কিছু ব্যক্তিৰ আবিৰ্ভাৱ হ'ল, যিসকল ব্যক্তিৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত আমাৰ ভাৰতবৰ্ষই, বিশেষকৈ আমি নাম ল'ব লাগিব জাতিৰ পিতা, যাক আমি ইংলিছত নেশ্যনেল ফাদাৰ অফ নেশ্যন বুলি কওঁ, মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ গোটেই ভাৰতবৰ্ষ জুৰি, আমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষ। ভেৰি গুড। ভাৰতবৰ্ষত সৰ্বত্ৰে আন্দোলনৰ জোৱাৰ উঠিছিলে। কিয় আন্দোলন কৰিছিলে? কিয়? কাৰণ আমি কাৰোবাৰ অধীনত আছিলো, আমাক বিভিন্ন ধৰণে শোষণ কৰিছিলে, অত্যাচাৰ কৰিছিলে, আমাৰ সম্পদ বিলাক লৈ গৈছিলে, যাৰ বাবে আমি কি কৰিছিলো? আমি আন্দোলনৰ বাট আমি বাছি ল'বলগীয়া হৈছিলে। আৰু লাহে লাহে সেই আন্দোলনৰ সেও মাৰি, আন্দোলন বুলি ক'লে এটা কথা মনত ৰাখিবা, মহাত্মা গান্ধীয়ে, জাতিৰ পিতা মহাত্মা গান্ধীয়ে এটা কথাই শিকাই থৈ গৈছে আমাক, অহিংস ৰীতিৰে। অহিংস মানে আমি কাকো হিংসা নকৰাকে, কাকো অন্যায় নকৰাকে আমি আমাৰ প্ৰাপ্য আদায় কৰিব লাগিব, সেয়াই হৈছে অহিংস নীতি। গতিকে এই অহিংস নীতি মানি তেওঁ আন্দোলন কৰিছিলে, গোটেই ভাৰতবৰ্ষৰ মানুহক লৈ, জনসাধাৰণক লৈ
1947 চনৰ 1947 15 আগষ্ট 15 আগষ্ট আমাৰ দেশৰ বাবে এটা বিশেষ দিন, যাক আমি গোটেই ৰাষ্ট্ৰই এতিয়া এটা বিশেষ উৎসৱ হিচাপে 15 আগষ্ট সেলিব্ৰেট কৰো। কিয় সেলিব্ৰেট কৰো? সেই দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, অতি তাৎপৰ্যপূৰ্ণ এটা দিন। 15 আগষ্ট দিন সকলোৱে মনত ৰাখিব লাগিব। আমি কেতিয়া স্বাধীনতা লাভ কৰিছিলো, আমি কেতিয়া ইণ্ডিপেণ্ডেন্স হৈছিলো? 1947 15 আগষ্ট, যিটো দিনা সেই ইংৰাজসকলে আমাৰ আন্দোলনৰ, অহিংস আন্দোলনৰ সেও মানি হাৰিছিলে। তেওঁলোকে আমাক স্বাধীনতা দিছিলে আৰু তেওঁলোক আমাৰ দেশৰ পৰা গুচি যাবলৈ বাধ্য হৈছিলে। আৰু সেইবাবে 15 আগষ্ট তাৰিখটো আমি ভাৰতবৰ্ষই কি হিচাপে পালন কৰো? ইণ্ডিপেণ্ডেন্স ডে হিচাপে পালন কৰো। মনত ৰাখিব লাগিব। কিন্তু এই যে 15 আগষ্ট দিনটো বিভিন্ন ধৰণৰ আমি উদযাপন কৰো, গোটেই ভাৰতবৰ্ষ উদযাপন কৰো। তাৰ এটা মহত্ব হৈছে কি, ইয়াতে কৈছে এ লাখ নাম্বাৰছ অফ পিপল, যথেষ্ট জনসংখ্যা, যথেষ্ট ব্যক্তি গেডাৰ গোট খাই বুলি কৈছে। ৰেড ফৰ্ট ইন দিল্লী, দিল্লীৰ ৰেড ফৰ্টত গোট খাই সেইদিনাখনৰ যি বিশেষ অনুষ্ঠান ৰাখে, দেশে যি বিশেষ অনুষ্ঠান ৰাখে 15 আগষ্ট দিনটো, সেই দিনটোৰ উপভোগ কৰিবৰ বাবে গোট খায়। আমি যাব নোৱাৰো কিবা কাৰণে, আমি যাব নোৱাৰো কাৰণে আমি স্কুলত, আমি সামাজিক স্থানত এই দিনটো আমি উদযাপন কৰো, হয়নে নহয় বাৰু? আমি স্কুলত পাতো 15 আগষ্ট স্বাধীনতা দিৱস, আমি স্কুলত পাতো নে? হয়। Our Prime Minister unfolds, যিটো হৈছে বুলি কোৱা হৈছে, the national flag. People clap and cheer as the flag goes up. We celebrate Independence Day all over India. We celebrate these great days in school too. সেই দিনাখন ৰেড ফৰ্টত যে ইমান মানুহ গোট খায় কিয়? কাৰণ তাতে কি কৰে, আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰে, দেশৰ এই বিশেষ দিনটো সুঁৱৰি পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি ভাষণ দিয়ে। এখন দেশৰ জনসাধাৰণক কেনেকে প্ৰগতিৰ দিশেৰে লৈ যাব পাৰি, তাৰ বিভিন্ন ধৰণৰ দিশসমূহ জনসাধাৰণৰ আগত ৰূপায়ণ কৰি দেখায়। সেই দিনটো আমাৰ মানুহে সকলোৱে বাদ চাই থাকে। আমি আনন্দ উপভোগ কৰো, কাৰণ আমি কাৰোবাৰ অধীন হৈ আছিলো। সেই অধীনত থকা আমাৰ যি সময়, সেই সময়বিলাক আমাৰ বাবে যথেষ্ট কঠোৰ আছিলে, যিবিলাক আমাক ইতিহাসে কয়। বুজি পাইছা? গতিকে আমি সকলোৱে ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেট কৰো 15 আগষ্ট, মনত ৰাখিব লাগিব। আৰু এটা প্ৰশ্ন হ'ব পাৰে, কেতিয়া আমি স্বাধীনতা লাভ কৰিছিলো? 15 আগষ্ট 1947 চনত। এই কথাটো মনত ৰাখি থবা। নেক্সট আমি চাম ৰিপাব্লিক ডে, এটা বিশেষ গুৰুত্বপূৰ্ণ নেশ্যনেল ফেষ্টিভেল হয় ৰিপাব্লিক ডে। চোৱা, 26 January is our Republic Day. On this day in 1950, our country became a republic. We got a new constitution. Then the occasion is celebrated with pomp and show at India Gate in New Delhi. তো আমি ইন্ডিপেন্ডেন্স কথা যদি কওঁ, ৰেড ফৰ্টত গোট খাই দিল্লীত, কিন্তু আমি ৰিপাব্লিক ডে কথা যদি আমি কওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব কি বুলি, ক'ত হয় বুলি কৈছে? ইণ্ডিয়া গেট। ইণ্ডিয়া গেটত নিউ দিল্লীৰ কিছু বিশেষ জাক জমকতাৰে তাতো অনুষ্ঠান ৰখা হয়। তাত এটা বিশেষ মহত্ব আছে। মই গোটেই কনচেপ্টটো অলপমান পঢ়ি লৈছো পিছলে, তেতিয়া ক'বলৈ ভাল হ'ব। India Gate, lakhs of people gather there. Minister and other officers are present there. The Prime Minister attend the function with the foreign guests. Our armed forces display tank and other weapon. সেই দিনটো 1950 চনৰ 26 জানুৱাৰী দিনটো আমাৰ ভাৰতবৰ্ষই এখন বিশেষ দলিল, যাক আমি দলিল আখ্যা দিয়া হয়, এখন সংবিধান ভাৰতবৰ্ষই ভাৰতৰ জনসাধাৰণৰ বাবে গ্ৰাহ্য কৰিছিলে। সংবিধান মানে কি? এতিয়া সংবিধান হৈছে এখন বিশেষ ৰীতি সন্নিৱিষ্ট হৈ থকা এখন বিশেষ, আমি যদি স্বাভাৱিক, মই এটা শব্দ কৈছো, সেই শব্দটো ব্যৱহাৰ নকৰিবা, বুজিবৰ কাৰণে মই এতিয়া শব্দটো কম। এখন কিতাপৰ দৰে, কিতাপে এখন য'ত বিভিন্ন ৰীতি নীতি থাকে, কিন্তু কিতাপ বুলি তাত নকৰিবা, কাৰণ আমি সেইখন ভাৰতৰ এখন বিশেষ মৰ্যাদা সম্পন্ন এখন বিশেষ আমি পুথি আমি কি কৰিব পাৰো,
আখ্যা দিব পাৰো কাৰণ যিখনত আমাৰ দেশখন কেনেকে শাসন কৰিব আমাৰ দেশৰ জনসাধাৰণক কেনেকে প্ৰগতিৰ দিশে লৈ যাব দেশক কেনেকে প্ৰগতিৰ দিশলৈ লৈ যাব আমি এখন দেশৰ লগত কেনে ধৰণৰ সম্পৰ্ক বৰ্তাই ৰাখিম মানুহ হিচাপে তুমি মই কেনেকে জীয়াই থাকিম আমাক জীয়াই থাকিবৰ বাবে কি কি লাগিব এই সমস্ত কথা এই সংবিধানখনত লিখা আছে যদি মই বুজিবৰ বাবে তোমালোকক কিতাপ শব্দটো ব্যৱহাৰ কৰিছো এইখন কিতাপতে আমাৰ সকলো ৰীতি নীতি সন্নিৱিষ্ট হৈ আছে যাক আমি প্ৰবৃত্ত জ্ঞান কৰো যাক আমি প্ৰবৃত্ত জ্ঞান কৰো মনত ৰাখিব লাগিব কথাটো আৰু সেই কিতাপখন আমি 26 জানুৱাৰী দিনাখন 1950 চনৰ 26 জানুৱাৰী দিনাখন আমি ভাৰতবৰ্ষ ঐক্যৰাজ্য কৰিছিলে বাবে সেই দিনটো মহত্ব ৰাখি গোটেই ভাৰতবৰ্ষই সেই দিনটো কি বুলি কয় ৰিপাব্লিক ডে বুলি সেলিব্ৰেট কৰে বুজি পাইছা সেই দিনাখন নিউ দিল্লীৰ ইণ্ডিয়া গেটত লাখ লাখ মানুহ উপস্থিত হয় সেই বিশেষ অনুষ্ঠান উপভোগ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী থাকে বিদেশৰ প্ৰধানমন্ত্ৰী তালৈ গ্ৰেছ হিচাপে নিমন্ত্ৰণ কৰে সেই দিনাখন ভাৰতৰ যিবিলাক সামৰিক শক্তি তিনিটা শিতানত স্থল সেনা বায়ু সেনা আমাৰ যিটো আমাৰ আছে জলসেনা বুজি পাইছা নাই তিনিটা বিশেষ আমাৰ সেনা বিভাগ থাকে মই গম কৈছো বায়ু সেনা যিটো কোৱা হয় যি নেকি আকাশ মাৰ্গৰ জৰিয়তে যুদ্ধ বা বিশেষ প্ৰয়োজন সাপেক্ষে আকাশ মাৰ্গৰ পৰা তেওঁলোকৰ কিছু বীৰত্ব প্ৰদৰ্শন কৰে বা শত্ৰু পক্ষৰ বিৰুদ্ধে আকাশ মাৰ্গৰ পৰা থিয় হয় স্থল সেনা যিবিলাকে স্থল মানে বুজি পাইছা যিটো ভূমি আমাৰ মাটি এই স্থল ভূমি দি গৈ তেওঁলোকৰ শক্তি বীৰত্ব প্ৰদৰ্শন কৰে যেতিয়া প্ৰয়োজন বোধ কৰে বিদেশৰ ক্ষমা কৰিবা বিদেশী বুলি আকৌ নকওঁ মই যেতিয়া কিছু অচল অৱস্থাৰ সৃষ্টি হয় তেতিয়াহ'লে এই স্থল সেনাৰ বিশেষ কাম আহি পৰে ইয়াৰ পিছত আকৌ থাকিব যিসকল ব্যক্তিয়ে নৌ সেনা বা যিটো কয় জল পানীৰ জৰিয়তে পানীয়েদি বিশেষকৈ তেওঁলোকৰ পথ হৈছে পানী জল যিটো নৌ বুলি কোৱা আছে নৌ সেনা অৰ্থাৎ নাও জাহাজ এনেকুৱা ধৰণৰ বিশেষ কিছুমান যুদ্ধ উপযোগী যান বাহনেৰে কি কৰে বিভিন্ন শত্ৰু পক্ষৰ যদি কেতিয়াবা মূৰ দাঙি উঠে তেওঁলোকৰ বিপক্ষে সেই শক্তি প্ৰদৰ্শন কৰে তিনিটা এটা আমি জলসেনা স্থল সেনা নৌ সেনা যেতিয়া আমি কেতিয়া কি কৈছো আমি জল বিশেষকে জল মানে হৈছে পানী সেই দিশটোৰ লগত জড়িত সকলক নৌ সেনা বুলি কোৱা হৈছে গতিকে অলপ বিষয়ে আগলৈ পাবা যি কি নহওক এই যে তিনিটা সেনা প্ৰধান আমাৰ বিভাগ আছে এই বিভাগ কেইটাৰ শক্তি প্ৰদৰ্শন কৰে বিশেষকে কাৰ কিমান শক্তি আছে ইয়াৰ পিছত তাৰ অন্তৰ্গত যিবিলাক আকৌ আমাৰ বিভিন্ন ধৰণৰ ভাগ আছে স্কাউট গাইডৰ পৰা আদি কৰি এই সকলোবিলাক তাত কি কৰে শক্তিবিলাক প্ৰদৰ্শন কৰে ভাৰতবৰ্ষৰ যিবিলাক বিশেষ কিছুমান অস্ত্ৰ শস্ত্ৰ ৱেপনছ আছে সেইবিলাক প্ৰদৰ্শন কৰে যে আমি ভাৰতবৰ্ষখন এখন শক্তিশালী দেশ আমাৰ হাতত ইমানখিনি অস্ত্ৰ শস্ত্ৰ মজুত আছে যদি কিবা কাৰণত আমাক কোনো বিদেশী ৰাষ্ট্ৰই আক্ৰমণ কৰে আমি সেই দেশখনক আমি প্ৰত্যুত্তৰ দিব পৰাকে আমাৰ হাতত কি আছে এইবিলাক অস্ত্ৰ শস্ত্ৰ জমা আছে গতিকে আমি নেক্সট চাওঁ warplanes and helicopters show different feat বিভিন্ন ধৰণৰ আকাশ মাৰ্গত এটা নিৰ্দিষ্ট দূৰত্বত যিবিলাক যুঁজাৰু বিমান সেই যুঁজাৰু বিমান বিলাকে কি হয় কিছুমান বিশেষ কলা কৌশল তেওঁলোকে প্ৰদৰ্শন কৰে যে যুদ্ধ ক্ষেত্ৰত তেওঁলোকে কেনেকে কি কৰিব শত্ৰু পক্ষক বশ কৰিব তাৰ কিছুমান চিষ্টেম দেখায় এইবিলাক from different state and the color of Republic Day parade there is a march past of contingent from the three armed force কি বুলি কলো পুলিচ এনসিসি বিএসএফ এই যে আমাৰ তিনিটা আৰ্ম ফোৰ্স আছে সেইবিলাকে কি কৰে তেওঁলোকৰ মাৰ্চ পাষ্ট খিনি তেওঁলোকে দেখায় মাৰ্চ পাষ্ট কৰে তোমালোকে নিশ্চয় দেখিছা আৰু এটা বিশেষ কথা যে বিভিন্ন ৰাজ্যবিলাকৰ যিবিলাক তেওঁলোকৰ নিজা কিছুমান বিশেষ গৌৰৱবোধ কৰা যিবিলাক প্ৰতীক চিহ্ন সেইবিলাক তেওঁলোকে তাত কি কৰে প্ৰতিনিধিত্ব কৰি কিছুমান শোভাযাত্ৰাৰ দৰে কিছুমান ৰেলী প্ৰস্তুত কৰে আমাৰ যেনেকে বিহু দেখায় অসমৰ পৰা বিহু আমাৰ বিশেষ আমাৰ বাবে গৌৰৱৰ কথা আমাৰ মাজুলীৰ পৰা সত্ৰীয়া সংস্কৃতি কলা কৃষ্টিও তাত দেখুওৱা গৈছিলে মুখা শিল্পৰ ওপৰত বিশেষকে গতিকে আমি গম পাইছো কেনে ধৰণৰ ঠিক কৰে অলপ ভালকে পঢ়িবা বুজি পাই যাবা সাধাৰণ কথা কিছুমান the president of India take the salute school children and the winners of bravery award also take part in the parade সেই সময়তে কি কৰে বিভিন্ন ধৰণৰ যিবিলাক মাৰ্চ পাষ্ট কৰে বুজি পাইছা যিবিলাক আমাৰ তিনিটা বিশেষ
স্কাউট গাইড যিবিলাক পুলিচ আছে, NCC আছে, BSF আছে, তেওঁলোকে কি কৰে তাত ৰাষ্ট্ৰপতিক সন্মান প্ৰদৰ্শন কৰি যেতিয়া আমাৰ চেলুট অভিবাদন গ্ৰহণ কৰে বুলি কৈছে, অভিবাদন বুলি কোৱা হয়, ৰাষ্ট্ৰপতিয়ে সেই অভিবাদন গ্ৰহণ কৰে আৰু তাতে যিবিলাক আমাৰ সাহসিকতাৰ বঁটা কিছুমান প্ৰদান কৰে। ঠিক আছে, গতিকে এটা বিশেষ গুৰুত্বপূৰ্ণ উৎসৱ হৈছে আমাৰ নেশ্যনেল ফেষ্টিভেল হৈছে ৰিপাব্লিক ডে। চ' ঘৰত এই দুটা বিষয়ে আজি অলপ পঢ়িবা আৰু বিশেষ নকওঁ, সাধাৰণ কথা বুজি পাব লাগে বুলি মই ভাবিছো। তথাপি যদি কিবা প্ৰব্লেম থাকে সদায় এটা কথা কওঁ, লিখি ৰাখিবা। লিখি ৰাখিব এটা কাৰণে কওঁ, প্ৰব্লেম বিলাক কি প্ৰব্লেম ফেচ কৰিছা, যে মই আমুক কনচেপ্টটো বুজি পোৱা নাই বা ক্লিয়াৰ হোৱা নাই, লিখি ৰাখিব কওঁ। কাৰণ এসপ্তাহৰ পিছত পাহৰি থাকিবা তোমাৰ কি কণ্ডিশ্যন আছিলে। লিখি থলে সেইসমূহ আকৌ যেতিয়া আমি লগ পাম আলোচনা কৰিম, তেতিয়াহ'লে বুজাত সুবিধা হ'ব বুলি ভাবো। অ'কে, থেংক ইউ।